নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ইতিমধ্যে HSLC আৰু HS এক্সাম অতি ওচৰ পাইছেহি গতিকে আশা কৰোঁ তোমালোকে ভালদৰে এক্সামৰ বাবে প্ৰিপাৰেশ্যন কৰি আছা আজিৰ আমি এই ভিডিঅ'টোত তোমালোকক মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত কেনেধৰণে লিখিলে আচলতে ভাল মাৰ্কছ পাব পাৰি তোমালোকে 80+ 90+ কেনেধৰণে আচলতে পাব পাৰা সেই সন্দৰ্ভত আজি কিছু কথা আমি আলোচনা কৰিম যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিবা লগতে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা বহুত বেছি এটা ইম্পৰ্টেণ্ট ভিডিঅ' তোমালোকে ভালদৰে চাবা বুলি আশা কৰিলোঁ গতিকে ব'লা এতিয়া ভিডিঅ'ৰ মাজলৈ যাওঁ তোমালোকে এক্সাম হলত যেতিয়া তোমালোকে প্ৰথম কুৱেশ্যন পেপাৰখন পাবা কুৱেশ্যন পেপাৰখনত বা আনচাৰ শ্বীটখন পোৱাৰ আগতে তোমালোকে কুৱেশ্যন পেপাৰখন ভালদৰে এবাৰ চাবা যে কোনখিনি কুৱেশ্যন তুমি ভালদৰে কৰিব পাৰা গতিকে প্ৰথমে তোমালোকৰ কামটো হ'ব তোমালোকে কুৱেশ্যনখিনি ভালদৰে চিলেক্ট কৰি ল'বা কোনখিনি কুৱেশ্যন তুমি 100% পাৰা সেইখিনি কুৱেশ্যন চিলেক্ট কৰি ল'বা ছেকেণ্ড কথাটো হ'ল যেতিয়া আনচাৰ শ্বীটখন তোমালোকক দিব দুখন যিহেতু আনচাৰ শ্বীট তোমালোকক দিয়া হ'ব MCQ আৰু ডেছক্ৰিপটিভৰ কাৰণে গতিকে তোমালোকে যিখন MCQখিনি যদি আগত পাৰা তোমালোকে MCQ কৰি ল'বা আৰু ডেছক্ৰিপটিভখিনি যদি তোমালোকক আগত কৰিব বিচাৰা তেনেহ'লে তোমালোকে নিশ্চয়কৈ তোমালোকে সেইখিনি আগত কৰি ল'ব পাৰিবা যদি তোমালোকে যিখিনি ডেছক্ৰিপটিভ কুৱেশ্যন আছে সেইখিনি তোমালোকে যদি আগতে কৰা তোমালোকে কি কথা আচলতে গুৰুত্ব দিব লাগিব সেই সন্দৰ্ভত আমি চাওঁ প্ৰথম কথাটো হ'ল তোমালোকে আনচাৰ শ্বীটখনত যিহেতু তোমালোকৰ ৰোল নাম্বাৰ হওক ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ তাৰপিছতে তোমালোকৰ যিখিনি আচলতে পেপাৰৰ প্ৰেজেণ্টেশ্যনটো ছাবজেক্ট হওক এইখিনি কথা আচলতে তোমালোকে লিখিব লাগিব সেইখিনি ভালদৰে লিখিব লাগিব ৰোল নাম্বাৰ আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো অতি বেছি ইম্পৰ্টেণ্ট কিয়নো সেইটোৰ যিহেতু তোমালোকৰ এক্সামত শ্বীটত তোমালোকৰ নাম নাথাকে গতিকে এডমিট কাৰ্ডৰ যিটো ৰোল নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেইটোৰ ওপৰত ভিত্তি কৰি তোমালোকক আচলতে এক্সামৰ কপিবিলাক আচলতে চেক কৰা হ'ব গতিকে তোমালোকে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু যিটো ৰোল নাম্বাৰ আছে সেইটো ভালদৰে লিখিবা দ্বিতীয় কথাটো হ'ল যে তোমালোকে যিখিনি কুৱেশ্যন এটা লিখাৰ আগতে কুৱেশ্যন নাম্বাৰটো প্ৰপাৰলি দিব লাগিব বহুতো ষ্টুডেণ্টে কি কৰে কুৱেশ্যন নাম্বাৰটো প্ৰপাৰলি নিদিয়ে আৰু এটা কুৱেশ্যনৰ যিটো কুৱেশ্যন লিখে আচলতে সেইটো কুৱেশ্যন নাম্বাৰ নিদি বেলেগ এটা কুৱেশ্যনৰ নাম্বাৰ দিয়ে বা কেতিয়াবা বহুতো ষ্টুডেণ্টক দেখা যায় যে কুৱেশ্যন পেপাৰ নাম্বাৰ নিদিয়ে কুৱেশ্যন নাম্বাৰটো গতিকে এই ক্ষেত্ৰত তোমালোকে যদি কুৱেশ্যন নাম্বাৰটো নিদিয়া গতিকে যিসকলে এক্সাম কপিবিলাক চেক কৰিব তেওঁলোকে সেইটোত কেতিয়াও মাৰ্কছ দিব নোৱাৰে সেইটো ৰুল নহয় যে তোমালোকে যিমান ভালদৰে সেই আনচাৰটো লিখা কিয় তোমালোকে মাৰ্কছ স্ক'ৰ কৰিব নোৱাৰিবা যদিহে তোমালোকে আনচাৰ যিটো মানে কুৱেশ্যন নাম্বাৰ আছে সেইটো যদি প্ৰপাৰলি তোমালোকে নিলিখা আৰু কুৱেশ্যন নাম্বাৰটো লিখি তলত আণ্ডাৰলাইন কৰিবলৈ নাপাহৰিবা আণ্ডাৰলাইন কৰিবা আৰু কৰিলে মানে কি হ'ব তেওঁলোকৰ আচলতে এক্সামৰ যিসকল বহি চায় তেওঁলোকক নাম্বাৰ দিয়াত সুবিধা হয় ছেকেণ্ড কথাটো তোমালোকে হেণ্ড ৰাইটিং যিখিনি আনচাৰটো লিখিবা হেণ্ড ৰাইটিং তোমালোকৰ ক্লিয়াৰলি ভিজিবল হ'ব লাগিব যাতে এক্সাম যিজনে কপি চেক কৰিব তেওঁ ভালদৰে বুজি পায় সেই সন্দৰ্ভত আৰু যদি বহুত বেছি তোমালোকৰ আখৰ বেয়া হয় গতিকে সেইটোত এক্সামিনাৰ যিজন বহি চাব সেইজনে আচলতে তেওঁলোকৰ মাইণ্ডটো আচলতে মানে বেয়া হৈ যোৱাৰ চান্স থাকে যে তেওঁলোকে তোমালোকক নম্বৰ হয়তো নিদিবও পাৰে যদিহে তোমালোকে আখৰ দেখি পেলাই তেওঁলোকে আচলতে তোমালোকৰ আখৰ দেখি পেলাই যদি মানে বেয়া পায় যদি তোমালোকক মাৰ্কছ দিয়াত তেওঁলোকে মানে মাৰ্কছ নিদিবও পাৰে সেইটো কথা তোমালোকে ধ্যান ৰাখিবা হেণ্ড ৰাইটিংখিনি অতি বেছি ভাল হ'ব লাগিব বুলি মই কোৱা নাই কিন্তু যাতে ক্লিয়াৰলি ভিজিবল হয় আৰু ধৰিব পাৰে যাতে আখৰটো সেইটোৰ ওপৰত গুৰুত্ব দিবা আৰু বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰে এটা কুৱেশ্যন লিখোঁতে তেওঁলোকে আচলতে কটাকটি খুব বেছি কৰে এটা আনচাৰ লিখাৰ পিছত তোমালোকে কটাকটি বেছিকৈ নকৰিবা যদি কিবা ভুল হৈ যায় তেনেহ'লে এডাল আঁচ মাৰি আচলতে তোমালোকে এডাল লাইন দি পেলাই তোমালোকে এইটো কাটি দিবা বহুতে কি কৰে বহুত বেছি কটাকটি কৰে যাৰ ফলত বহীখন দেখিবলৈ শুৱলা নহয় আৰু সেইটো কাৰণে আচলতে নাম্বাৰ যিসকলে বহি চাব তেওঁলোকে নাম্বাৰ দিবলৈ আচলতে ভাল নাপায় গতিকে সেইটো কথা তোমালোকে মনত ৰাখিবা তাৰপিছৰ কথাটো হ'ল যে টাইম মেনেজমেণ্ট গতিকে তোমালোকে এইটো খুব বেছি ইম্পৰ্টেণ্ট যিহেতু তোমালোকে 3 ঘণ্টাৰ ভিতৰত পেপাৰখন কমপ্লিট কৰিব লাগে গতিকে টাইমটোৰ ওপৰত বহুত বেছি ধ্যান দিবা কোনটো কুৱেশ্যন কিমান লিখিব লাগিব আৰু কেনেধৰণে লিখিব লাগিব সেই বস্তুটো আচলতে আগতীয়াকৈ প্ৰেক্টিছ কৰিব লাগে তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হওক বা টেষ্ট পেপাৰ হওক এইখিনি আচলতে ভালদৰে তোমালোকে প্ৰেক্টিছ কৰিবা
প্ৰেক্টিছ কৰি তোমালোকে 3 ঘণ্টাৰ ভিতৰত কমপ্লিট কৰিবলৈ চাবা যিহেতু কুৱেশ্যন পেপাৰখন কেনেকুৱা ধৰণৰ আহে সেইটো তোমালোকে গম নোপোৱা গতিকে তোমালোকে ঘৰত 2-3খন কুৱেশ্যন পেপাৰ ভালদৰে প্ৰেক্টিছ কৰিবা যাৰ ফলত তোমালোকে এক্সামত টাইমটো মেনেজ কৰাত আচলতে সুবিধা হ'ব আৰু যিটো কুৱেশ্যন তোমালোকে লিখা সেই কুৱেশ্যনটো আচলতে 2D পইণ্ট হ'ব লাগে কিছুমান কুৱেশ্যন কি হয় ডেছক্ৰিপটিভ কুৱেশ্যনবিলাক 2D পইণ্ট আনচাৰ যদি লিখা হয় পইণ্ট দি পেলাই তোমালোকে লিখা তেতিয়াহ'লে স্ক'ৰ কৰিবলৈ অতি বেছি সুবিধাজনক আৰু যিসকলে কপি চাব তেওঁলোকে আচলতে মাৰ্কছ দিয়াত তেওঁলোকে ভাল পায় যদিহে 2D পইণ্ট আনচাৰ লিখা হয় গতিকে তোমালোকে যিমান পাৰা 2D পইণ্ট আনচাৰ লিখিবলৈ চাবা এইকেইটা কথাৰ ওপৰত আচলতে তোমালোকে গুৰুত্ব দিবা যাৰ ফলত তোমালোকে 80+ 90+ৰ ওপৰতো আচলতে মাৰ্কছ স্ক'ৰ কৰিবলৈ সক্ষম হ'ব আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ চাই ভাল লাগিলে আৰু যদি কিবা ডাউট আছে আমাক কমেণ্ট ছেকশ্যনত সুধিবা আৰু ভৱিষ্যতে যদি কিবা আপডেট আহি থাকে আমি নিশ্চয়কৈ এইটো চেনেলত দি যাম গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ জয় অসম